তাক দেখিলেই গম পোৱা যায় যে সেই কথাবোৰ একেবাৰে পাহৰি যোৱা নাই। হৈ যোৱাৰ পাছতো সেই ঘটনাবোৰ সমাজখনে জানো তাক পাহৰিবলৈ দিছে? তোৰ দেউতাৰ মুখখন মনত আছে নহয়? কি কথা সুধিছ তই? সুধিছো। এই জুই কৰে বৰ কষ্ট দিয়ে। হাতখন চোৱা, এনেকে দিয়া। তোমাৰ হাতখন অনামিকা, তুমি পৱনৰ ছোৱালীজনীক লগ পাইছিলা নেকি? তাইক তুমি এবাৰ লগ কৰা। এবাৰ যদি তাইৰ বিয়াখন MLA ছাৰৰ লগত হৈ যায়, মই কেৱল এই অঞ্চলতে নহয়, গোটেই সমষ্টিটোতে ৰাজত্ব কৰিম। মই ক'ত লগ পাম আপোনাৰ ভতিজীয়েৰক? আৰু মোৰনো দৰকাৰ কি তাইৰ লগত মিতিৰালি কৰাৰ? ৰূপাই কৈছিলে মাজে মাজে নামঘৰলৈ আহে। নামঘৰলৈ আহিলে এলাহাদৰ দেখুৱাব লাগিব যে, সেইকাৰণে। তোমাৰ এই ভেম চেমবোৰ এৰা। হ'ব, অলপ স্মাৰ্ট হৈ পেলাই কাম কৰিবলৈ বুজিছা? এইবাৰ লগ পালে বিয়াৰ কথা ক'ম বাৰু। MLAৰ লগত বিয়া ঠিক কৰিম তাই, জাহা তাহা মানুহৰ লগত নহয় নহয়। নাই নাই, তাই কেতিয়া ক'ত বিয়া হ'ব এইটো কথা নলিয়াবা, বুজি পাইছানে নাই? মুঠতে কথা হ'ল, তাইক কেনেকৈ আমাৰ হাতৰ মুঠিলৈ আনিব পাৰি সেইটোহে মূল কথা। তাৰ পাছত তাইক কেতিয়া ক'ত বিয়া দিওঁ সেইটো সময়ে ক'ব। এনেইতো তাই আমাক দেখাই নাই, আৰু তাই যে ইমান সহজে মান্তি হ'ব মোৰ কিন্তু মনে কোৱা নাই। প্ৰয়োজনো নাথাকে। ইমান দিনে লগ নোপোৱা, জন্মৰ পৰা মুখ নেদেখা কাৰোবাৰ লগত সম্পৰ্ক কৰাৰ প্ৰয়োজন নাথাকে। না তাই মোৰ কাৰণে আপোন, না তাইৰ লগত মোৰ কোনোবা সম্বন্ধ আছে। মোৰ কাৰণে তাই মাত্ৰ এজনী ছোৱালী, যাক ব্যৱহাৰ কৰিলে আমাৰ লাভ হয়। তোমাৰ পিছে কোনোবা ভাল লগা আছেনে নাই? নাই নাই দেই, মই ডাইৰেক্ট বিয়া হ'ম। এইবোৰ ভাল লগা চাল লগা এতিয়া গোটাই ল'বলৈ নাই। মই কিন্তু কিবা বেলেগ বেলেগহে দেখি থাকোঁ। কি বেলেগ বেলেগ মানে?
মানে তোমাৰ ভাল লগাবোৰ সোনকালে আহিব আৰু তেতিয়াতো তুমি মোক পাত্তাই নিদিয়া হ'বা। এই কি যে কোৱা নহয়, আচলতে কি জানা, সৰুৰে পৰা মই অকলে ডাঙৰ হৈছোঁ। মা দেউতাৰ একমাত্ৰ সন্তান যে, মোৰ ইচ্ছা আছে এনেকুৱা এজন ব্যক্তিৰ লগত বিয়া হোৱাৰ, যাৰ ওপৰত মোৰ অগাধ বিশ্বাস থাকে, লগতে মোৰ মা দেউতাৰ সন্মতি থাকে, কাৰণ মোৰ বাহিৰেতো তেওঁলোকৰ কোনো নাই ন। বা ছোৱালীয়ে দায়িত্ব ল'ব পৰা হ'ল মানে। বাসুদেৱে তোমাৰ কাৰণে বহুত ভাল ল'ৰা চাই থৈছে। সঁচা কথা এটা কওঁ তোমাক। কোৱা কি? মোৰ দেখোন গাঁৱৰে কাৰোবাক ভাল লগা হৈছে জয়াবা। বুজিছো আইজনীৰ কিহত মন। কিহৰ মন বুজিলা বা? যি বুজিব লাগে তাকেই বুজিছো। আৰু এটা কথা, আপোনাক কেনেকৈ কওঁ মই সেইটোহে ভাবি পোৱা নাই। কি কথা? এই অনিতাক কেনেবাকৈ ক'বলৈ পঠাই দিব নোৱাৰিনে? এনেকৈ হ'লে দেখোন তাই আমাৰ কামবোৰত হেঙাৰ হৈ থিয় দিব। কি কথা কৈছাহে তুমি? কি কথা কৈছা? তাই ঘৰৰ ছোৱালী, ক'লৈ যাব? ঘৰৰ ছোৱালী? ঘৰৰ ছোৱালী কি এতিয়ালৈকে এনেকৈ থাকে নেকি? মই কি এই বয়সলৈকে বিয়া বাৰু নহয় মাৰ ঘৰত খাই বৈ লম্ভি আছোগে নেকি? তুমি তাইৰ মানসিক অৱস্থাৰ কথা নাজানা নেকি? ঠিক আছে, মানিছো, তাইক মই কোনোবা ল'ৰা এটা চাই বিয়া দি দিম, কিন্তু বিয়াৰ পিছত কি হ'ব? প্ৰতিদিন তাই কিমান কষ্ট পাব তুমি এবাৰ অনুভৱ কৰিব পাৰিছা? তাইতো এনেও পাগলেই, পগলা এটা চাই পেলাই বিয়া দি দিলেই হ'ল, নহ'লে কোনোবা মানসিক চিকিৎসালয়ত থৈ দিবগৈ। এনেও গাঁওখনত তাইৰ কাৰণে আধাখিনি সন্মান আমাৰ গ'লেই, আৰু মই গোটেই জীৱন পাগলী অজনীৰ লগত এনেকৈ সহ্য কৰি থাকিব নোৱাৰো। অনামিকা, মুখ চম্ভালি কথা কবা। মই বাৰে বাৰে কৈ আছো তাই মোৰ কাৰণে কি হয়। তাই ঢুকোৱাৰ সময়ত তাইৰ দায়িত্ব মোৰ হাতত দি গৈছিল। মই তাক কিমান ভাল পাওঁ তুমি নিশ্চয় জানা। ভৱিষ্যতে যাতে তুমি আৰু এনে কথা ওলোৱা নহয়, কথা কিন্তু খুব বেয়া হৈ যাব। প্ৰয়োজন হলে এইখন ঘৰৰ আধা সম্পত্তি বিক্ৰী কৰি চহৰত মই তাইৰ কাৰণে ঘৰ সম্পত্তি বনাই দিম। অ' তাৰ মানে ঘৰ সম্পত্তিৰ ভাগ অকল ভতিজাকেই নাপায়, এও পাব। মই আকৌ বাহিৰৰ মানুহক এনেই দুখ দি আছিলো। মোৰ ল'ৰাৰ সম্পত্তিৰ ভাগ কাঢ়ি নিবলৈ বাহিৰৰ পৰা মানুহ আহিব নালাগে, ঘৰতে শত্ৰু পুহি ৰাখিছো। সি অকল তোমাৰে ল'ৰা নহয়, মোৰো ল'ৰা, মোৰ। তাৰ কাৰণে চিন্তা কৰিবলৈ এই ৰুদ্ৰপ্ৰসাদ এতিয়াও আছে। ইমান চিন্তা কৰা হ'লে মই এনেকৈ লাগি থাকিব লগা নহয়। ভনীয়েকক কৈ দিব ভতিজাকক লৈ আহিবলৈ, কিন্তু মোৰ ল'ৰাৰ সম্পত্তিৰ পৰা যদি এক চিকুটাও দিয়ে নহয়, কথা কিন্তু বেয়া হ'ব। কিন্তু কি জানা, তোমাৰ মনলৈ এনেকুৱা কিছুমান সপোন নানিবা যিবোৰৰ পূৰ্ণতা পোৱাটো একেবাৰে অসম্ভৱ, আৰু যিবোৰে ভৱিষ্যতত কেৱল কষ্টহে দিব। জয়াবা, মোৰ মা দেউতা বহুত ভাল মানুহ, মই যাকেই ভাল পাম মোক তেওঁলেই বিয়া দিব। আচলতে কি জানা, আমি ছোৱালী হৈ জন্ম হৈছোঁ যেতিয়া, জন্ম হৈয়ে কিছুমান দায়িত্ব লৈ আহোঁ। আমাৰ লগত পৰিয়ালৰ সন্মানৰ কথাও জড়িত হৈ থাকে। মানুহে কয় এজনী ছোৱালী যেতিয়া বিয়া হয়, অকল সেইখন বিয়া সেই ল'ৰাটোৰ লগতে নহয়, দুটা পৰিয়ালৰ বিয়া হয়। ঐ তহঁতে অকণমান নাচচোন, মই আহি আছো ৰ। ঐ অন্তৰা, মই সেইবোৰ বিশ্বাস নকৰোঁ। সম্পৰ্ক ৰক্ষা কৰাৰ দায়িত্ব ল'ৰা ছোৱালী দুয়োটাৰে, আৰু কথা হ'ল পৰিয়ালৰ লগত লগ হোৱাতকৈ ইম্পৰ্টেণ্ট সমাজৰ প্ৰতিজনী ছোৱালী বা মই নতুন ঘৰখনত বিয়া হৈ সুখত থকাটো, এজন ভাল হাজবেণ্ড পোৱা, আৰু তাত নিশ্চয় মোৰ সুখৰ পৰিয়াল আছে। মোৰ মা দেউতাক মই জানো, আৰু এতিয়া পেহীকো বুজিছোঁ। মোৰ য'ত সুখ তেওঁলোকো তাতেই সুখী।
মই জানো পেহীৰ কথা, কিন্তু সেই পেহীৰ কথা তোমালোকৰ পৰিয়ালত জানো কিবা গুৰুত্ব পাব? ভাই, ইহঁত দুটাক একলগ কৰিবলৈ আৰু কিমান কষ্ট কৰিম। ভাই, তই মোক কিয় অকলে এৰি থৈ গৈছিলি? মোক ইয়াত ইহঁতে ইমান ভাল নাপায় নহয়। খাবলৈ পিন্ধিবলৈ দিলে জানো মৰম কৰা হয়? মোক নিজৰ বৌজনীয়ে মোক পাগল পাগল বুলি কয়। হয়, ময়ো জানো মই যে পাগল, কিন্তু মই কাৰোবাক কিবা অনিষ্ট কৰিছো নেকি কচোন? মই অকণমান ভাতে খাওঁ। মই জানো পাগল? মই গুচি যামগৈ তোৰ ওচৰলৈ। পিতাইকো কবি মই পাগল হলো বুলি। অন্তৰা, অন্তৰা, শুনচোন। ককাইদেউ। তই মাতেক এষাৰ নিদিয়াকে যাবলৈ ওলালি যে? নাই ককাইদেউ, তাক চাই যাম বুলি আহিছিলোঁ। সি মিলিব নোৱাৰা ল'ৰাটোৱে বা কি কৰিছে আপুনি শিকাই বুজাই ল'ব ককাইদেউ। তই চিন্তা নকৰিবি, তোৰ ল'ৰাৰ গাত সৰস্বতীয়ে বাস কৰে। সি গাঁৱৰ কাৰণে এটা সম্পদ। মই জানো ককাইদেউ, তাক এখন উপযুক্ত সমাজ দিব নোৱাৰিলোঁ। মই হাৰি গ'লোঁ ককাইদেউ। তই এইবোৰ দুখ কৰি নাথাকিবি, লাহে লাহে সকলোবোৰ ঠিক হৈ যাব। মোৰো মন যায় তাক সকলোৱে লগত দেখিবলৈ, গাঁৱৰ অনুষ্ঠানবোৰত সমানে সমানে কাম কৰা দেখিবলৈ, কিন্তু মোৰ বৰ ভয় লাগে। তাৰ লগতে আপোনালোকৰ দৰে সহায় কৰা মানুহবোৰৰ যদি অনিষ্ট হয়। তোৰ আৰু পাৰ্থৰ কাৰণে আমাৰ ঘৰখন সদায় খোলা। মই গৈ থাকোঁ ককাইদেউ, ধান দাব মাতিছে মানুহে ঘৰত। হয় নেকি? তালৈকে যাওঁগৈ। ৰচোন, মাটিডৰাও দাবলৈ আছে, আগধন দুটামান লৈ যা। নালাগে ককাইদেউ, আপুনি ইমানখিনি কৰিছে। আপোনাৰ মাটিখিনি দাই যদি মই প্ৰাপ্য লওঁ, তেতিয়াহ'লে মোক পাপে চুব ককাইদেউ। মই লাগিলে কম বাৰু। হয় নেকি? হ'ব দে। ঠিক আছে, আহোঁ ককাইদেউ। যা। পৰাগৰ পুতেকক বাহিৰ মাষ্টৰ পাতিলে। মইতো কথাটো শুনি আচৰিত। বাহ, গাঁৱৰ মানুহে বৰ্জন কৰা মানুহঘৰক বিদ্যায়নী গুৰু বনালে। কম মহৰ সাহস কৰিছেনে এইটো? তই বিদ্যাক কথাখিনি কবি, আৰু মই এটা বৰ ডাঙৰ টেনশ্যনত আছো। টেনশ্যনত আছো। আৰু ক'ত কি মিলাব লাগে সমাজৰ এইবোৰ কথা তই মিলাই থাকিবি। আপুনি কেনিবা যায় নেকি? মই অলপ MLAৰ ঘৰৰ পৰা আহোঁ। ৰ'বচোন, হাউতকৈ কথাষাৰ শুনি যাওক। কি হ'ল? আপোনালোকৰ মাজনী বিদ্যাৰ ঘৰত থাকে, তাতে আকৌ ডেকা বয়স। এইবাৰ আকৌ মাজনীৰ চকু পাৰ্থৰ ওপৰত যাতে নপৰে। চাওক, সি এনেই দেখাত ল'ৰাটো ধুনীয়া, তাতে আকৌ বাঁহীও বজায়। কেনেবাকৈ যদি দুয়োটাই চকুত হৈ মিলিব লগা হয়, আপোনাৰ সন্মান গোটেই যাব সেই ছোৱালীজনী সিহঁতৰ ঘৰলৈ গ'লে। আকৌ আপুনি সেই MLAৰ লগত মিটিৰিয়েলিটিটো গ'লেই অকণমান চকু দিব। এনেই জানো কয় গাভৰু ছোৱালী ঘৰত থকা মানে বিপদ। এতিয়া আকৌ তাই গৈ আছেগৈ সেইখন ঘৰত। নাই, এইবোৰ একো নহয়। নোৱাৰে, কেনেবাকৈ যদি হৈ যায় তেতিয়াতো বিপদ। ইমান সাহস হোৱা নাই যে ৰুদ্ৰপ্ৰসাদৰ ঘৰত হাত দিব।
অৰ্থহঁতক গাঁওখনৰ পৰা এঘৰীয়া কৰা হৈছে যিকোনো কামৰ ক্ষেত্ৰত আৰু এতিয়া সেই বিদ্যাই তাক কামত লগাইছে ইয়াৰতো বিচাৰ হ'বই লাগিব ইয়াৰ মূলতে কিন্তু বিদ্যা মই তাক কম মই আৰু সমাজক তই কেনেকৈ পতিয়ান নিয়াও সেইটো তোৰ কথা আপুনি ইমান চিন্তা নকৰিব সেইবোৰ সৰু মানুহ আপুনি ডাঙৰ ডাঙৰ কামবোৰ চাওক এই সৰু কামবোৰ চাবলৈ মই আছো আৰু শুন ইলেকশ্যন নোযোৱালৈকে মই বৰ কিবা এটা কৰিব নোৱাৰো অলপ চাই চিন্তি কামবোৰ কৰিবি যাতে বদনাম নহয় হেৰি গাটো বহুত বেয়া কৰিছে নেকি এতিয়া অলপ ভাল পাইছে ঠিক আছে ইয়াতে টেবলেট আছে কিবা এটা খুৱাই তুমি খুৱাই দিবা আৰু শুনা মই তেতিয়াহ'লে ঘৰৰ পৰা আহোঁ ঠিক আছে শুনাচোন মোৰ ৰশ্মিলে চিন্তা হৈছে হেৰা খুৱাই ৰশ্মি কেতিয়া যাব বাৰু মানে তাই ইয়াৰ পৰা গুচি গ'লে সকলোবিলাক সমস্যাই সমাধান হৈ যাব তাৰ বয়সটো এনেকুৱা ন আজি পাৰ্থদা আমাৰ ঘৰলৈ আহিছিল পাৰ্থ আহিছিলে সেইটো আকৌ কি নতুন কথা ইটো তোমালোকৰ ঘৰলৈ আহিয়ে থাকে ডাঙৰ কথা সেইটো নহয় ডাঙৰ কথাটো হ'ল দেউতাই তাক সৰু সৰু ল'ৰা ছোৱালী কেইটামানক মাতি আনি বাঁহী শিকাবলৈ লগাইছে আৰু সেইটো সকলোৱে দেখিছে খুৰা ইমান ভাল কাম এটা কৰিবলৈ লৈছে তুমি আকৌ ইমান চিন্তা কিয় কৰিছা চিন্তা মোৰ দুয়োটালে হৈছে সমাজখনৰ লগত আকৌ মিলিবলৈ গৈ সেই চকু চৰহা জাতিটোৱে পাৰ্থদাক একো অনিষ্ট নকৰিলেই হ'ল পাৰ্থদাক সমাজৰ ওচৰত স্থান দিব বিচৰাৰ কাৰণে দেউতাৰ ওপৰত একো আখেজ নল'লেই হ'ল তুমি অভাৰকে চিন্তা কৰি আছা আৰে কোনে কি কৰিব পাৰে কিয় সেই বেজটো সেইটো আকৌ জীয়াই থকা নাই জানো আজিলৈ ইমানেই হ'ব এতিয়া তোমালোকে যোৱা কাইলৈ আকৌ আহিবা দেই দাদা তই চাহ খাই যাবি নাখাওঁ দে মই যাওঁ নাওখনো বনাব আছো এই দুপৰীয়া ভাতকেইটাকে খাই যাবিহি জয়া এইখিনি থৈ দে দে যা আজি নাখাওঁ দিয়ক এনেকৈ অহা যোৱা কৰি থাকিলে মানুহে বা কি কয় ৰাইজৰ কথা তই ইমানকে নাভাবিবি কাইলৈ আকৌ তই নহাকে নাথাকিবি আহিম এৰাও এতিয়াহে ভাল লাগিছে বুজিছ এই ল'ৰাকেইটাই তোৰ পৰা শিকিব পাৰিব ল'ৰাকেইটাৰ আগ্ৰহ আছে তই তাহাঁতক বাঁহীটো ধৰিব জনা কৰি দিলেই বাকীখিনি সিহঁতে লাগি থাকিব পাৰিব দুটামানে মোৰ ওচৰত আগৰ পৰাই শিকি থাকে আজি গোটেইকেইটাকে ওচৰতে পাইছোঁ আগ্ৰহ থকা ল'ৰা ছোৱালীক শিকাই বুজাই ল'বলৈ ভাল বাৰু মই গৈ থাকোঁ যা মই গোসাঁই ঘৰত সোমাওঁগৈ পাৰ্থদা কিন্তু যিদিনা প্ৰকৃত ৰহস্যবোৰ ওলাই পৰিব তোৰ লগত ময়ো জেলৰ ভাত খাব লাগিব আপোনাৰ গাত আকৌ কিয় লাগিব যিদিনা গাঁৱৰ ৰাইজৰ মাজত সেই গাঁৱৰ বোৱাৰীজনীৰ মৃত্যুৰ ৰহস্যটো ওলাই পৰিব সেইদিনা তই নিজে এবাৰ ভাবিছা মই কাৰ কথা কৈছো আবেলিৰ ৰ'দালি আবেলিৰ ৰ'দ